মুকলি হল অৰুণোদয় 3.0 ৰাজ্যৰ 37 লাখ মহিলাৰ একাউণ্টত সোমাব এতিয়া অৰুণোদয় ধন। আমি জনাইছো আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত মুকলি কৰিলে অৰুণোদয় 3.0 অনুষ্ঠান। 2026-27 বৰ্ষৰ অৰুণোদয় 3.0 ৰাজ্যজুৰি ধন বিতৰণ কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উপস্থিত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। নতুন বাজেটৰ প্ৰথম কাম হিচাপে অৰুণোদয় আঁচনি বাছি লৈছে। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। অৰুণোদয় সমস্যা সমাধানৰ বাবে ইতিমধ্যে নিযুক্তি দিয়া হ'ব অৰুণোদয় সাৰথী। অৰুণোদয় বেংকত মৰ্টগেজ দি বেংকৰ পৰা ল'ব পাৰিব পইচা। 1250 টকাৰ ঠাইত 2500 টকা একাউণ্টত সোমাব 4 জিলাৰ মহিলাৰ একাউণ্টত। আমি জনাই আছো 37 লাখ মহিলাৰ একাউণ্টত ইতিমধ্যে অৰুণোদয় ধন সোমোৱাৰ পৰিকল্পনা কৰিছে। আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 যি অনুষ্ঠান আছে সেই অনুষ্ঠানৰ মুকলি কৰিলে। 3.0 অৰুণোদয় মুকলি কৰিলে। 2026-27 বৰ্ষৰ অৰুণোদয় 3.0 ৰাজ্যজুৰি ইতিমধ্যে ধন বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে। অনুষ্ঠানটোত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উপস্থিত থাকে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু নতুন বাজেটৰ প্ৰথম কাম হিচাপে অৰুণোদয় আঁচনি বাছি লৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আৰু অৰুণোদয় ধন মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে। দৃশ্যাংশ দেখুৱাইছো কলাক্ষেত্ৰত আজিৰ দিনটোত অৰুণোদয় 3.0 অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু 2026-27 বৰ্ষৰ অৰুণোদয় 3.0 ৰাজ্যজুৰি ধন বিতৰণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে কেইবাগৰাকীও মন্ত্ৰী, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। দৃশ্যাংশসমূহ দেখুৱাইছো। নতুন বাজেটৰ প্ৰথম কাম হিচাপে ইতিমধ্যে অৰুণোদয় আঁচনি বাছি ললো বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে। যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে, মানুহে খালি অৰুণোদয়ক গালি দিয়ে। চৰকাৰে ইমান এইটো কৰিব পৰা নাই, অৰুণোদয়ত কিন্তু টকা দি আছে। এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে। অৰুণোদয় টকাটোৱে 37 লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই 37 লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে। যিসকলে অৰুণোদয় গালি পাৰি থাকে, ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছে যে অৰুণোদয় গালি পাৰিলে কিমান বিপদ হ'ব পাৰে। এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয় গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে। আৰু সেইকাৰণে অৰুণোদয় গালি গালাজ কৰিব নালাগে, বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে। তেতিয়াহে আই মাতৃসকলে ভাল পাব। তাকে নকৰি বহুত মানুহে খালি মুখটো গালি পাৰিব নোৱাৰে, তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে। এই কথাটো মই মানুহক অনুৰোধ কৰিম, যিসকলে অৰুণোদয়ক বেয়া পায়, অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে, কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে, কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে, তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায়। যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে, 3000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে, সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি দি থাকিলোঁ। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম।